মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি কৰিম অনুশীলনী 6.4। তো এই অনুশীলনী কৰাৰ আগতে তোমালোকে জানিব লাগিব সমকোণী ত্ৰিভুজ আৰু পাইথাগোৰাছৰ ধৰ্ম। তো তোমালোকে নিশ্চয় জানা সমকোণী ত্ৰিভুজ কাক কয়? যি ত্ৰিভুজৰ এটা কোণৰ মান 90 ডিগ্ৰী হয় সেই ত্ৰিভুজটোকে আমি কি বুলি কওঁ? সমকোণী ত্ৰিভুজ বুলি কওঁ। তো এই ত্ৰিভুজটো তোমালোকে নিশ্চয় দেখিছা, ইয়াত এটা কোণৰ মান 90 ডিগ্ৰী আছে, হয় নহয়? তো গতিকে এই ত্ৰিভুজটোক আমি কি ত্ৰিভুজ বুলি ক'ম? সমকোণী ত্ৰিভুজ। আৰু সমকোণী ত্ৰিভুজতে আমাৰ পাইথাগোৰাছৰ যিটো ধৰ্ম বা উপপাদ্য আমি ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া এই ত্ৰিভুজটো তোমালোকে চোৱা, ইয়াতে যিটো 90 ডিগ্ৰী কোণ আছে তাক সমকোণ বুলি কৈছোঁ। তাৰ বিপৰীত বাহুডালৰ নাম আছে অতিভুজ আৰু বাকীকেইটা বাহু পাৰ্শ্বভুজ বুলি কয়। ঠিক আছে, আমাৰ যিটো পাইথাগোৰাছৰ যিটো উপপাদ্য সেইটো হৈছে, আমি যদি ইয়াতে অতিভুজক এ বুলি ধৰোঁ, বাকী দুটা বাহু বি আৰু চি ধৰোঁ, তেনেহ'লে কি হ'বগৈ? এ স্কোৱাৰ ইকুৱেল বি স্কোৱাৰ প্লাছ চি স্কোৱাৰ। তাৰমানে এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ যিটো বৰ্গ, দুই পাৰ্শ্বভুজৰ বৰ্গৰ যোগফলৰ সমান। তো এটো লৈছিলোঁ আমি অতিভুজ, গতিকে এ স্কুৱেৰ ইকুৱেল বাকী বাহু বি আৰু চি লৈছিলোঁ, তো বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ হ'ব। ঠিক আছে, এইটো মনত ৰাখিব লাগিব তোমালোকে। ঠিক আছে, এতিয়া এই ত্ৰিভুজটোত তোমালোকে যদি চোৱা সমকোণৰ যিটো বিপৰীত বাহু এ, বাকী দুটা বাহু বি আৰু চি। এতিয়া এই এ বাহুটোৱে হৈছে অতিভুজ, গতিকে অতিভুজৰ বৰ্গ তাৰমানে এ স্কুৱেৰ ইকুৱেল বাকী দুটা বাহুৰ বৰ্গৰ যোগফল তাৰমানে বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ। ঠিক আছে, এ স্কুৱেৰ ইকুৱেল বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ মনত ৰাখিবা। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট নোট মনত ৰাখিবা যে ত্ৰিভুজ এটা গঠন হ'বৰ বাবে তোমালোকে মনত ৰাখিব লাগিব কেনেকৈ তৈয়াৰ কৰিব পাৰিবা, যদিহে ইয়াৰ যিকোনো এটা বাহুৰ জোখৰ যিটো সমষ্টি তৃতীয় বাহুতকৈ ডাঙৰ হ'ব লাগিব। তাৰমানে এ বি আৰু চি তিনিটা বাহু আছে ধৰি লৈছোঁ। এতিয়া তোমালোকে যদি ইয়াৰ যিকোনো দুটা বাহু তাৰমানে এ আৰু বিৰ যদি যোগফল উলিওৱা, ইয়াৰ যিটো মান চিতকৈ ডাঙৰ হ'ব লাগিব। ঠিক আছে, নাইবা তুমি যদি বি আৰু চি লোৱা তেনেহ'লে ইয়াৰ মানটো এতকৈ ডাঙৰ হ'ব লাগিব, বা তুমি যদি চি আৰু এ লোৱা ইয়াৰ মানটো বিতকৈ ডাঙৰ হ'ব লাগিব। তেতিয়াহে ইহঁত তিনিটাই কি এটা ত্ৰিভুজ গঠন কৰিব পাৰিব। ঠিক আছে, বুজি পাইছা? এতিয়া আহা তেনেহ'লে আমি অনুশীলনী ষ্টাৰ্ট কৰোঁ। ঠিক আছে, প্ৰথম যিটো কুৱেশ্যন, ফাৰ্ষ্ট কুৱেশ্যন, ছবিটো চোৱা তোমালোকে। ইয়াতে আমাৰ এ বিৰ মান দিছে 10, এ চিৰ মান 17 আৰু এ ডি 8, ওলাব দিছে আমাক বি চি তলৰ বাহুডাল। ঠিক আছে, ভূমি। এতিয়া আমি ইয়াতে পাইথাগোৰাছৰ ওপৰত ব্যৱহাৰ কৰিব লাগিব। আমি মানখিনি লিখি লৈছোঁ ধুনীয়াকৈ ইয়াতে। ঠিক আছে, এ বি 10, এ চি 17, এ ডি 8, বি চিটো আমাক ওলাব দিছে। হ'ব, আমি দুটা ত্ৰিভুজ লৈ এক্সট্ৰা কৰিব লাগিব, কাৰণ বি চিডাল দুডাল বাহুৰ যোগফল হয়, বি ডি আৰু চি ডি, হয়নে? গতিকে আমি ত্ৰিভুজ যিটো আছে প্ৰথমতে এ বি ডি, সেই ত্ৰিভুজটোত আমি কি কৰিম? পাইথাগোৰাছৰ উপপাদ্য আমি ব্যৱহাৰ কৰিম। ঠিক আছে, তো সেই ব্যৱহাৰ কৰিলে আমি ইয়াতে সেই যেতিয়া ধৰ্মটো আছিলে তোমালোকৰ মনত আছে, অতিভুজৰ বৰ্গ সমান বাকী দুটা বাহুৰ বৰ্গৰ যোগফল। তাৰমানে ইয়াততো আমাৰ অতিভুজ কি আছে? এ বি আছে, সেইটো 10 হয়, বাকীকেইটা বাহু কি? বি ডি আৰু এ ডি হয়। তাৰমানে আমি কি লিখিব পাৰিম? বি ডি স্কুৱেৰ প্লাছ এ ডি স্কুৱেৰ, তাৰমানে বি ডি স্কুৱেৰটো বি ডি স্কুৱেৰ থাকিব ন, আৰু সেই যে এ ডিৰ মান কিমান দিছে ডাইৰেক্টলি আমি লিখিব পাৰিম ইয়াতে 8 আছে, তো 8 স্কুৱেৰ ডাইৰেক্ট আমি লিখিব পাৰিম, হয়নে? এ ডিৰ মান 8 আছে, গতিকে আমি ডাইৰেক্টলি 8 স্কুৱেৰ লিখি দিলোঁ। ঠিক আছে, আৰু ইকুৱেল আমাৰ কিমান হ'বগৈ? আমাৰ যে অতিভুজ সেইটো 10 স্কুৱেৰ থাকিবগৈ। তাৰমানে বি ডি স্কুৱেৰ প্লাছ এ ডি স্কুৱেৰ ইকুৱেল 10 স্কুৱেৰ, তাৰমানে বি ডি স্কুৱেৰ প্লাছ 8 স্কুৱেৰ ইকুৱেল 10 স্কুৱেৰ হ'ল। তো বি ডি স্কুৱেৰ ইকুৱেল 10 স্কুৱেৰ মানে 10 10 গুণ 100, আৰু 8 স্কুৱেৰ বুলি ক'লে মাইনাছ হ'ব, 8 8 গুণ 64 হয় আমাৰ, জানো 8 স্কুৱেৰ 64 হয় নহয়? তাৰপিছতে আমি এইটো মাইনাছ কৰিব লাগিব। এতিয়া ইয়াতে আমাৰ বি ডি আমি ডাইৰেক্ট বৰ্গমূল লৈ লৈছোঁ, কাৰণ স্কুৱেৰটো উঠাই দিলোঁ যে। এতিয়া 100ৰ পৰা 64 গ'লে কিমান? 36 হ'ব, তো মাইনাছ কৰি দিছোঁ আৰু ৰুট লৈ লৈছোঁ, গতিকে আমাৰ বি ডিৰ মান কিমান হ'বগৈ? 36 বৰ্গমূল 6 হয়, 6 চেণ্টিমিটাৰ পালোঁ বি ডিৰ মান। ঠিক একেদৰে আমি ৰাইট ছাইডৰ যিটো ত্ৰিভুজ তাৰ পৰা আমি ডি চিৰ মানটো ওলাই ল'ম। ঠিক আছে, বা চি ডিৰ মানটো ওলাই ল'ম। তো ইয়াতো আমাৰ কি হ'বগৈ? চি ডি স্কুৱেৰ প্লাছ এ ডি স্কুৱেৰ ইকুৱেল 17 স্কুৱেৰ, অতিভুজডাল 17, তো সি এফালে থাকিব এক্সট্ৰা ফালে। তো গতিকে আমি ইয়াতে কি কৰিব লাগিব? ত্ৰিভুজটো আমি আমাক আঁকি লৈছোঁ ইয়াতে ত্ৰিভুজটো, ইফালৰ ত্ৰিভুজটো। তো ইয়াতে আছিলে আমাৰ এ, ইয়াতে আছিলে আমাৰ ডি, ইফালে চি, হয়নে? তো 17 দিয়া আছিলে, আকৌ ইয়াতে আছিলে 8, তো চিটোতো আৰামছে ওলাই যাব এতিয়া, হয় নহয়? তো গতিকে আকৌ এইটো ত্ৰিভুজৰ নাম আছে আমাৰ ত্ৰিভুজ এ চি ডিত। ঠিক আছে, পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিছোঁ আমি। কি হ'বগৈ আমাৰ ইয়াতে? চি ডি স্কুৱেৰ প্লাছ 8 স্কুৱেৰ, হয় নহয়? ইকুৱেল 17 স্কুৱেৰ, অতিভুজ 17 আছে। তাৰপিছত আমাৰ চি ডি স্কুৱেৰ ইকুৱেল 17 স্কুৱেৰ মানে 17 পূৰণ 17 কিমান হ'বগৈ? 289 মাইনাছ 8 স্কুৱেৰ মানে 64, হয় নহয়? তাৰপিছতে চি ডি ইকুৱেল বৰ্গমূল ল'ব লাগিব, মাইনাছ কৰিলে আমি পাম 225 পাম, এতিয়া মাইনাছ কৰিলে 225, হয়নে? আৰু চি ডি ইকুৱেল কি হ'ব? ইয়াৰ বৰ্গমূল 15 হয়, বুজি পাইছে? এতিয়া আমাক বি চি ওলাব দিছিলে, আমি জানো
BCডাল দুডাল বাহুৰ যোগফল হৈ আছিলে, সেইটো হৈছে BD আৰু CD। তো BD প্লাছ CD। তো BD আমি ওলাই থৈছোঁ 6 চেণ্টিমিটাৰ, হয় নহয়? আৰু CD মাত্ৰ পালোঁ, BDটো 6 পাইছিলোঁ আৰু CD পালোঁ 15 চেণ্টিমিটাৰ, গতিকে এনচাৰটো হ'বগৈ আমাৰ 21 চেণ্টিমিটাৰ। ঠিক আছে, বুজি পাইছা? তাৰপিছতে আমি আহোঁ এতিয়া কুৱেশ্যন নম্বৰ 2। এটা ত্ৰিভুজৰ পৰিসীমা দি আছে 15 চেণ্টিমিটাৰ আৰু দুডাল বাহু দিছে 5 আৰু 7। তেনেহ'লে তৃতীয়ডাল বাহুৰ মান ওলাব দিছে। তোমালোকে জানা পৰিসীমা ওলাবলৈ নিশ্চয় যে পৰিসীমা মানে কি? তিনিওডাল বাহুৰ যোগফল। এতিয়া আমি ABC লিখিলোঁ, Cটো আমাক ওলাব দিছে, A জানো B জানো, হয়নে? এতিয়া পৰিসীমা = 15 দিয়া আছে, A + B + C = 15 হ'বই লাগিব পৰিসীমা যিহেতু, হয় নহয়? এতিয়া A ৰ মানটো আমাক দিছিলে 5, B ৰ মান দিছিলে 7, Cটো আমি নাজানো, ওলাব লাগে = 15 চেণ্টিমিটাৰ, হয় নহয়? তাৰপিছতে আমি প্লাছ কৰিম, 7 + 5 কৰিলে আমি পাম 12 চেণ্টিমিটাৰ। তাৰপিছতে ইটো চাইডে আছে আমাৰ 15 চেণ্টিমিটাৰ। তো ইয়াৰ পৰা আমাৰ Cটো ওলাই যাব এতিয়া, C মানে তৃতীয় বাহু = 15 - 12 চেণ্টিমিটাৰ। তো উত্তৰটো হ'বগৈ আমাৰ তৃতীয় বাহুৰ মান হ'বগৈ আমাৰ 3 চেণ্টিমিটাৰ। বুজি পাইছা? তাৰপিছতে আমি আহোঁ এতিয়া কুৱেশ্যন নম্বৰ 3। আয়তাকাৰ দুডাল সন্নিহিত বাহুৰ জোখ 16 আৰু 12। কৰ্ণ দুডালৰ প্ৰতিডালৰ মান ওলাব দিছে। আয়ত, তোমালোকে নিশ্চয় জানা আয়ত আঁকিবলৈ, হয়নে? দুডাল বাহু দিছে সন্নিহিত বাহু। তো এইটো তোমালোকে চোৱা, আয়তাকাৰ বাহুৰ জোখ মানে এইটো এটা আয়ত হয়। তো আয়তৰ প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী আমি জানো। আমি ইয়াত লিখি লৈছোঁ ABCD। আয়তটোৰ আমাৰ B কোণটো 90 ডিগ্ৰী হয়। তাৰপিছত আমি এডাল কৰ্ণ এতিয়া আঁকিম, সেইটো হৈছে AC। আমাক দুডাল কৰ্ণ আঁকিব দিছে আৰু BDও আঁকিব পাৰোঁ, কিন্তু আমাৰ বুজি পোৱা সহজ হ'ব মেথছখিনি, সেইটো কাৰণে আমি BD কৰ্ণডাল লিখা নাই। আৰু আয়তৰ কৰ্ণ সদায় সমান হয়, গতিকে AC ওলাব পাৰিলে BD ওলাই যাব। এতিয়া তোমালোকে যদি চোৱা, এই যে ABC এটা ত্ৰিভুজ এটা ফৰ্ম কৰিছে, এই ত্ৰিভুজটো কি হয়? আমাৰ এটা সমকোণী ত্ৰিভুজ হয়। গতিকে আমি ইয়াতে পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰিম, হয় নহয়? তো ইয়াতে AB ৰ মান আমাৰ দিছে 16 চেণ্টিমিটাৰ আৰু BC দিছে 12, কাৰণ সন্নিহিত বাহু, হয় নহয়? লগতে লাগি আছে, হয় নহয়? 16 এইটো আৰু ইফালে থাকিলে আমাৰ 12, হয় নহয়? এতিয়া তোমালোকে যদি চোৱা ACডাল কি হয় ত্ৰিভুজটোৰ কাৰণে? অতিভুজ হয়, গতিকে অতিভুজডাল ওলাই যাব, হয় নহয়? এতিয়া আমি ইয়াত লিখিছোঁ এতিয়া ত্ৰিভুজ, আমি যদি চাওঁ এই যে ABC ত্ৰিভুজটোত আমি যদি চাওঁ এই AC অতিভুজৰ বৰ্গ AC² বাকী দুটা বাহুৰ বৰ্গৰ যোগফল, তাৰমানে 16² + 12² হ'ব, হয় নহয়? তাৰপিছতে এইটো AC² = 16² মানে 256 + 12² মানে 12 12 × 144 হ'ল। তাৰপিছতে আমাৰ AC² প্লাছ কৰিলে আমি পাম এইটো 400 পাম এইটো, ঠিক আছে? প্লাছ কৰিলে আমি পাম এইটো 400। তাৰপিছত আমি বৰ্গমূল ল'ব লাগিব, কাৰণ AC লাগিব আমাক, তো বৰ্গমূল 400 হ'ল। তো 400ৰ বৰ্গমূল কিমান হয়? 20 হয়, 20 চেণ্টিমিটাৰ, ঠিক আছে? আৰু আমি অলৰেডি জানো যে আয়তৰ কৰ্ণ দুডাল সমান, সদায় সমান, ঠিক আছে? গতিকে আমাৰ দ্বিতীয় কৰ্ণডালৰ নাম হৈছে BD। সেই BDও আমাৰ কিমান হ'ব? 20 চেণ্টিমিটাৰে হ'ব, ঠিক আছে? বুজি পাইছা? ইয়াত লিখি দিব পাৰা যে আয়তৰ কৰ্ণ দুডাল সমান হ'ব, ব্ৰেকেটত লিখি দিবা এইটো। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 4। ত্ৰিভুজ ABCৰ O এটা বহিস্থ বিন্দু। এই ABC ত্ৰিভুজটোৰ বাহিৰত আছে O বিন্দুটো। দেখুৱাব দিছে OA + OB + OC ৰ দুগুণ কাতকৈ ডাঙৰ হয় AB + BC + CA। এই তিনিডাল বাহুতকৈ মানে যোগফলতকৈ ডাঙৰ হয়। তুমি প্ৰমাণ কৰিব লাগিব এতিয়া, দেখুৱাব দিছে আৰু আমাক এইটো, ঠিক আছে? তো এইটো কৰিবৰ কাৰণে আমি ত্ৰিভুজকেইটা এক্সট্ৰাকৈ আঁকি ল'ম, তেতিয়া তোমালোকৰ মানে বুজিবলৈ অলপ সহজ হ'ব, হয় নহয়? O বিন্দুটো বাহিৰত আছে যে, O বিন্দুৰ লগত লগা মানে আমাৰ ত্ৰিভুজ তিনিটা হ'বগৈ ইয়াতে। এটা হ'বগৈ OAB, ঠিক তেনেকৈ OAB দেখিছা তোমালোকে, OBC পাবা আৰু OAC, তিনিটা ত্ৰিভুজ পাবা, ঠিক আছে? আমাক ৰাইট চাইডে যিখিনি পাৰ্ট লাগে সেই হিচাপত আমি মেথছটো কৰিম। চ' ইয়াত লিখিছোঁ, দিয়া আছে ত্ৰিভুজ ABCৰ O এটা বহিস্থ বিন্দু, মই দেখুৱাব লাগে এইখিনি, হয়নে? এতিয়া যিহেতু তোমালোকে জানা নিশ্চয় যে ত্ৰিভুজৰ যিকোনো এটা বাহুৰ যিটো সমষ্টি সদায় তৃতীয় বাহুতকৈ কি হয়? ডাঙৰ হয়। আমি সেই উপপাদ্যটো আমি ইয়াতে ব্যৱহাৰ কৰিব লাগিব। এই যিটো আমাৰ ইম্পৰ্টেণ্ট নোট আছিলে সেইটো আমি ব্যৱহাৰ কৰিব লাগিব। তো যিহেতু ত্ৰিভুজৰ দুটা বাহুৰ যিটো সমষ্টি তৃতীয় বাহুতকৈ ডাঙৰ, গতিকে আমি যদি সেই ওপৰৰ ত্ৰিভুজটো লওঁ, সেই ত্ৰিভুজটোৰ নাম কি আছে? OAB। এই ত্ৰিভুজটোত আমাৰ কি হ'বগৈ? সেই OAB ত্ৰিভুজটোত আমাৰ কি হ'বগৈ? সেই OA বাহু আৰু OB বাহুৰ যিটো সমষ্টি ABতকৈ ডাঙৰ হ'ব। OA + OB > AB হ'বগৈ, হয় নহয়? তো কি হ'ব সেই ত্ৰিভুজটোত OA + OB
গ্ৰেটাৰ দেন কি হ'বগৈ আমাৰ AB হ'বগৈ হয় নহয় হয়নে বুজি পাইছা এইটো সমীকৰণ নম্বৰ 1 দি দিবা তোমালোকে এইটো তো OA প্লাছ OB গ্ৰেটাৰ দেন AB হ'ব হয়নে ঠিক তেনেকৈ বাকী দুটা ত্ৰিভুজটো একেই হ'ব তো ছেকেণ্ড ত্ৰিভুজটো আমাৰ ধৰিছোঁ আমি এটা OBC তো সেই ত্ৰিভুজটোত আমাৰ কি হ'বগৈ OB আৰু যিটো OCৰ যিটো সমষ্টি OB আৰু OCৰ যিটো সমষ্টি কি হ'বগৈ OB আৰু OCৰ যিটো সমষ্টি আমাৰ BCতকৈ ডাঙৰ হ'বগৈ হয়নে BCতকৈ আমাৰ ডাঙৰ হ'ব এইটো হ'ব আমাৰ সমীকৰণ নম্বৰ 2 ঠিক একেদৰে তৃতীয় ত্ৰিভুজটো আমাৰ হৈছে OAC বা SCO যি লিখা তোমালোকে ইয়াতো আমাৰ কি হ'বগৈ OA আৰু OCৰ যিটো সমষ্টি ACতকৈ ডাঙৰ হ'ব CAতকৈ ডাঙৰ হ'বগৈ ঠিক আছে এই 3 নম্বৰ ত্ৰিভুজটো আৰু তাৰপিছত আমি এই যিকেইটা সমীকৰণ পাম সেইকেইটা আমি যোগ কৰি দিম যোগ কৰাৰ পিছত আমাৰ উত্তৰটো ধুনীয়াকৈ ওলাই যাব হ'ল আমি লিখিছোঁ ধুনীয়াকৈ ইয়াতে OA প্লাছ OC গ্ৰেটাৰ দেন AC এইটো সমীকৰণ নম্বৰ 3 এতিয়া আমি কি কৰিব লাগিব ইয়াৰ পিছতে এই তিনিটা সমীকৰণ আমি যোগ কৰি দিম হ'ব এটা ত্ৰিভুজ হয় আমি যিকেইটা কৰি ল'লোঁ আগতে ঠিক আছে তোমালোকে নিশ্চয় বুজি পাইছা এইখিনিলে এতিয়া সমীকৰণকেইটা আমি যোগ কৰিব লাগিব সমীকৰণ 1 প্লাছ 2 প্লাছ 3 হয়নে ইমপ্লাইজ তো কৰিলে লেফ্ট ছাইডখিনি লেফ্ট ছাইডে থাকিব ডেট ইজ OA প্লাছ OB প্লাছ আকৌ OC আহিব তাৰপিছত আকৌ কি আছে এইটো OA প্লাছ OC তৃতীয় সমীকৰণত আহিছে এইটো গ্ৰেটাৰ দেন আকৌ ৰাইট ছাইডখিনি একে থাকিব ডেট ইজ AB প্লাছ BC প্লাছ CA বা AC যি লিখা হ'ল এতিয়া তোমালোকে ইমপ্লাইজ দিবা এতিয়া তোমালোকে যদি চোৱা বাওঁফালে লেফ্ট ছাইডে তোমালোকে যদি OA কেইটা আছে OA আমাৰ দুটা আছে হয় নাই তো টুৱাইছ OA তাৰপিছত OB কেইটা আছে দুটা হয়নে 2 OB ঠিক একেদৰে আমাৰ OC দুটাই আছে 2 OC হয়নে গ্ৰেটাৰ দেন ইফালে তোমালোকৰ AB প্লাছ BC প্লাছ ACক আমি CA লিখিব পাৰোঁ হ'ল তাৰপিছত আমি ইয়াৰ পৰা 2টো কমন ল'ব পাৰোঁ ডেট ইজ 2 কমন ল'লে 2 বাহিৰত থাকিব বাকীকেইটা ব্ৰেকেটৰ ভিতৰত লিখি দিলে হ'ল OA প্লাছ OB প্লাছ OC গ্ৰেটাৰ দেন AB প্লাছ BC প্লাছ CA তো এইটোৱে আমাৰ এনচাৰ ঠিক আছে বুজি পাইছা নেক্সট চালে কুৱেশ্যন নম্বৰ 5 তলৰ জোখ বিশিষ্ট বাহুবোৰে সমকোণী ত্ৰিভুজ গঠন কৰিবনে চোৱা যেতিয়া তিনিটা বাহুৰ মান দিয়া আছে ইয়াতে যদি পাইথাগোৰাছৰ উপপাদ্য মানে তেনেহ'লে কি হ'ব ইহঁতে সমকোণী ত্ৰিভুজ গঠন কৰিব চ' ইয়াতে তোমালোকৰ 5A যিটো তোমালোকে দেখিছা ইয়াত তিনিটা বাহু আছে ইয়াতে তোমালোকে যিটো ডাঙৰ মান তাক তোমালোকে A বুলি ধৰিবা অতিভুজ বুলি কৈছিলোঁ মই আগতে তোমালোকক বাকীকেইটা মান ধৰিলে হ'ল B আৰু C এতিয়া আমাৰ নিশ্চয় মনত আছে যেটো পাইথাগোৰাছৰ উপপাদ্য আছিলে তাত আমাৰ A স্কোৱাৰ ইকুৱেল B স্কোৱাৰ প্লাছ C স্কোৱাৰ আছিলে গতিকে A স্কোৱাৰ মানটো ওলাই দিওঁ A 13 আছে 13 স্কোৱাৰ হ'ব 13 পূৰণ 13 মানে 169 তাৰপিছত আমি আকৌ উলিয়াই দিম B স্কোৱাৰ প্লাছ C স্কোৱাৰ B মানে আছে আমাৰ 5 তাৰমানে 5 স্কোৱাৰ প্লাছ C মানে 12 স্কোৱাৰ তো ই হ'বগৈ তোমাৰ 25 প্লাছ 144 হয়নে তো যোগ কৰিলে আমি পাম ইয়াতে 169 চোৱা দুয়োটা সমান হয় হয়নে নহয় যিহেতু A স্কোৱাৰৰ মান B স্কোৱাৰ প্লাছ C স্কোৱাৰৰ লগত একে পালোঁ সমান পালোঁ গতিকে কি কৰিব ইহঁতে তোমালোকৰ কি সমকোণী ত্ৰিভুজ গঠন কৰিব বুজি পালা সমকোণী ত্ৰিভুজ গঠন কৰিব আৰু যদি সমান নোপোৱা লিখিবা সমকোণী ত্ৰিভুজ গঠন নকৰে ঠিক আছে বুজি পাইছা এইটো আমাৰ আছিলে প্ৰথমটো তাৰপিছত আহিলে B 3 4 5 তো ইয়াতো আমি ডাঙৰ বাহুটো হৈছে আমাৰ 5 গতিকে A ৰ মান আমি 5 লিখিছোঁ বাকী B আৰু C কি হ'বগৈ 3 আৰু 4 হয়নে ডাঙৰটো তোমালোকে A ল'বা অতিভুজ লৈছিলোঁ আমি আগতে তো এতিয়া আমাৰ A স্কোৱাৰটো ওলাই দিওঁ কিমান হ'বগৈ 5 স্কোৱাৰ তাৰমানে 5 স্কোৱাৰ নে 5 গুণ আমাৰ হ'বগৈ 25 হয়নে তাৰপিছতে আমি B স্কোৱাৰ প্লাছ C স্কোৱাৰটো প্লাছ কৰোঁ B স্কোৱাৰ মানে 3 স্কোৱাৰ B মান 3 নহয় জানো তো 3 স্কোৱাৰ প্লাছ 4 স্কোৱাৰ হয়নে তাৰপিছত 3 স্কোৱাৰ মানে হ'বগৈ 9 প্লাছ 16 তাৰমানে হ'বগৈ 25 চোৱা এটা সমান পালোঁ আমি যিহেতু A স্কোৱাৰ ইকুৱেল B স্কোৱাৰ প্লাছ C স্কোৱাৰ সমান পালোঁ গতিকে ইহঁতেও আমাৰ কি হ'ব সমকোণী ত্ৰিভুজ গঠন কৰিব তো ইয়াতেও আমাৰ সমকোণী ত্ৰিভুজ গঠন কৰিব ঠিক আছে বুজি পাইছা যদি সমান যেতিয়া পাবা ন তেতিয়া লিখিবা সমকোণী ত্ৰিভুজ গঠন কৰিব আৰু যেতিয়া সমান নহ'ব তেতিয়া সমকোণী ত্ৰিভুজ গঠন নকৰে হ'ব তাৰপিছতে নেক্সট আহিলে আমাৰ C তো এই কুৱেশ্যনত তোমালোকে চোৱা 6 8 10 ইয়াতে আমাৰ A টো 10 ধৰিছোঁ B 6 আৰু C টো 8 তো ইয়াতে A স্কোৱাৰ কিমান হ'বগৈ আমাৰ 10 স্কোৱাৰ 10 স্কোৱাৰ 10 গুণ 100 তাৰপিছত B স্কোৱাৰ প্লাছ C স্কোৱাৰ তাৰমানে 6 স্কোৱাৰ প্লাছ 8 স্কোৱাৰ হয়নে তো 6 স্কোৱাৰ মানে 36 আৰু 8 স্কোৱাৰ মানে 64 হ'বগৈ প্লাছ কৰিলে 100 পালা তো ইয়াতো সমান সমান পালোঁ গতিকে যিহেতু সমান গতিকে আমি লিখিম ইহঁতেও আমাৰ সমকোণী ত্ৰিভুজ গঠন কৰিব ঠিক আছে D 6 7 8 ইয়াত চোৱা A মানে 8
বি মানে 6, চি মানে 7, এ স্কুৱেৰ মানে 8 স্কুৱেৰ, 8 স্কুৱেৰ মানে আমাৰ হ'বগৈ 64, হয় নহয়? বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ, তাৰমানে 6 স্কুৱেৰ প্লাছ 7 স্কুৱেৰ, মানে 6 স্কুৱেৰ মানে 36, তাৰপিছত 7 স্কুৱেৰ মানে হ'বগৈ আমাৰ 49, হয় নহয়? 49 হ'ব, প্লাছ কৰি দিয়া, কিমান পাবাগৈ? 9 আছে 15, 5 আৰু ইফালে তোমাৰ 3 আছে 7 1 8, 85 পালোঁ। সমানটো নাপালোঁ ন? পালোঁ নি সমান বাৰু? ইয়াত সমান পোৱা নাই, যিহেতু এ স্কুৱেৰ নট ইকুৱেল বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ, সমান নাপালোঁ যে, গতিকে আমি ক'ব পাৰিম ইহঁতে সমকোণী ত্ৰিভুজ গঠন নকৰে। ঠিক আছে, সমান যেতিয়া নাপাবা তেতিয়া লিখিবা সমকোণী ত্ৰিভুজ গঠন নকৰে, আৰু যদি সমান পোৱা লিখিবা সমকোণী ত্ৰিভুজ গঠন কৰিব। ক্লিয়াৰ? তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 6। আমাক সুধিছে তলৰ যোগবোৰৰ ত্ৰিভুজ হ'ব পাৰেনে বাৰু, ত্ৰিভুজৰ বাহু হ'ব পাৰেনে? তাৰ কাৰণে নোট এটা দিয়া আছিলে, তোমাৰ নিশ্চয় মনত আছে যে এটা ত্ৰিভুজ হ'বৰ বাবে যিকোনো দুটা বাহুৰ জোখৰ যিটো সমষ্টি তৃতীয় বাহুতকৈ ডাঙৰ হ'বই লাগিব, সমান নহ'ব দেই, ডাঙৰ হ'ব লাগিব যোগফলটো। তো ইয়াতে আমাৰ 3 4 5 দিছিলে ন, প্ৰথম দুটা বাহু যোগ কৰিছোঁ 3 + 4, কিমান পাবা? 7 পাবা। তে দ্বিতীয় বাহু কি আছে? 5, হয় নহয়? তো 7টো 5তকৈ ডাঙৰ হয়, গতিকে 7 > 5, ঠিক আছে, এইটো ঠিকে আছে। আৰু বাকীকেইটাও ট্ৰাই কৰিব লাগিব, ঠিক আছে। 4 5 ট্ৰাই কৰিব এবাৰ, 4 + 5, তাৰপৰা 9 পাম। তো ই আমাৰ আৰু কি আছিলে বাহু এটা? 3, এইটো 3তকৈ ডাঙৰ হ'ল নাই? তাৰপিছতে আকৌ আছিলে আমাৰ 5 আৰু 3 ল'ব পাৰা এইবাৰ, 5 + 3, তো কিমান পাবা? 8 পাবা, হয় নহয়? তো এইটো কাতকৈ ডাঙৰ হ'বগৈ, এইটো আমাৰ 4তকৈ ডাঙৰ হ'ব, হয় নহয়? 4টো লোৱা নাই নহয় আমি। চোৱা প্ৰতি ক্ষেত্ৰতে আমাৰ যোগফলটো ডাঙৰ হৈছে, গতিকে ইহঁতে ত্ৰিভুজৰ বাহু হ'ব, হয় নহয়? ইহঁতে ত্ৰিভুজটোৰ মানে আমাৰ বাহু হ'ব, বুজি পাইছা? তাৰপিছত আহিলে আমাৰ নেক্সট বি, 5 চেণ্টিমিটাৰ, 7 চেণ্টিমিটাৰ, 12 চেণ্টিমিটাৰ, 5 + 7 কৰিছোঁ 12 পালোঁ। এতিয়া তোমালোকে যদি চোৱা এই যোগফলটো তৃতীয় বাহুৰ সমান পালোঁ, সমান যেতিয়া পালোঁ নহ'ব, মানে ই বাহু হ'ব নোৱাৰিব। মনত ৰাখিবা যে যদিহে ত্ৰিভুজ গঠন কৰে তেনেহ'লে কি হ'ব লাগিব? ডাঙৰ হ'ব লাগিব। এইটো ডাঙৰ সমান হ'লে নহ'ব কিন্তু দেই, এইটো একেবাৰে বেছি, ঠিক আছে। তাৰপিছত আমি কৰোঁ এতিয়া কুৱেশ্যন নম্বৰ চি, 3.4 চেণ্টিমিটাৰ, 2 চেণ্টিমিটাৰ আৰু 5.8 চেণ্টিমিটাৰ। দুটা বাহু আমি ধৰিছোঁ 3.4 আৰু +2, প্লাছ কৰিলে পাম 5.4। থাৰ্ড বাহুটো দিয়া আছে 5.8, তোমালোকে চোৱা ইয়াতে যোগফলটো সৰু হ'ল, হয় নে নহয়? সৰু হ'লেতো আমাৰ কি হ'ব? ত্ৰিভুজ গঠন কৰিব নোৱাৰিব, গতিকে ই ত্ৰিভুজৰ বাহু হ'ব নোৱাৰে, ঠিক আছে। বাকীকেইটা কৰি চোৱাৰ কোনো প্ৰয়োজন নাই, প্ৰথমটোতে সেইটো নিমিলিলে হ'ব, কি লিখিম? ত্ৰিভুজৰ বাহু নহয়। তাৰপিছত কুৱেশ্যন নম্বৰ ডি, 6 চেণ্টিমিটাৰ, 7 চেণ্টিমিটাৰ, 14 চেণ্টিমিটাৰ। ইয়াতে আমাৰ প্ৰথম দুটা বাহু যোগ কৰি দিওঁ আমি, 6 + 7 তাৰমানে হ'বগৈ 13, হয়নে? চোৱা ইয়াতো আমাৰ যোগফলটো সৰু হয় তৃতীয় বাহুতকৈ, গতিকে ইও আমাৰ ত্ৰিভুজৰ বাহু নহয়, বুজি পালা? ত্ৰিভুজৰ কি বাহু হ'ব নোৱাৰে, বুজি পাইছা? যোগফলটো মানে ডাঙৰ হ'বই লাগিব, সমান হ'লে নহ'ব, ডাঙৰ হ'ব লাগিব, এটাই কণ্ডিশ্যন। কুৱেশ্যন নম্বৰ 7, এতিয়া ABCD এটা চতুৰ্ভুজ হ'লে প্ৰমাণ কৰিব দিছে AB + BC + CD + DA, এই যিটো সমষ্টি AC আৰু BD মানে কৰ্ণকেইডালতকৈ যোগফলতকৈ ডাঙৰ, সেইটো প্ৰমাণ কৰিব লাগে। এতিয়া এই কুৱেশ্যনটো কৰিবলৈ যাওঁতে তোমালোকে 4টা ত্ৰিভুজ পাবা, ঠিক আছে। এইটো সূত্ৰ ব্যৱহাৰ হ'ব ইয়াতে যে ত্ৰিভুজৰ কি হয় যে যিকোনো দুটা বাহুৰ যিটো যোগফল তৃতীয় বাহুতকৈ ইমান ডাঙৰ হ'ব লাগিব, সেইটোৱে ইয়াতে ব্যৱহাৰ কৰিম। এতিয়া প্ৰথম কথাটো হ'ল তোমালোকে এতিয়া ইজি মেথডটো হ'ব, তোমালোকে বাহু ফিক্স কৰি লোৱা, সেই বাহুটো ধৰি লোৱা AB বাহু ধৰি লোৱা। AB বাহুৰ লগত লাগি থকা দুটা ত্ৰিভুজ আছে, এটা হৈছে তোমালোকৰ ABD ত্ৰিভুজ আৰু এটা হৈছে ABC। সেই দুটা ত্ৰিভুজৰ পৰা আমাৰ দুটা সমীকৰণ আহিব, ঠিক যেনেকৈ CD বাহুটো দুটা সমীকৰণ আহিব, যোগ কৰি দিম উত্তৰটো ওলাই যাব, ঠিক আছে। তো প্ৰথমতে আমি ল'লোঁ ABD ত্ৰিভুজ আৰু ABC, ঠিক আছে নে? লেফ্ট আৰু ৰাইট, হয়নে? এই দুটা ত্ৰিভুজত তোমালোকে যদি চোৱা এই যে AB বাহু আৰু AD বাহুৰ যিটো সমষ্টি তাতকৈ ডাঙৰ হ'ব, BD বাহুতকৈ ডাঙৰ হ'ব। এয়া বাহু দুডাল AB বাহু + AD বাহু সমষ্টি কাতকৈ ডাঙৰ হ'বগৈ কৰ্ণ, ডেট ইজ ইয়'ৰ BD, হয়নে? সমীকৰণ 1, বুজি পাইছা? তাৰপিছতে আকৌ ৰাইট ছাইডৰ যিটো ত্ৰিভুজ, সেইটো ত্ৰিভুজৰ পৰা কি আহিব? আমাৰ ইয়াতো আমাৰ ছেমে আহিব, আমাৰ কি হ'বগৈ? ইফালৰ যিটো ত্ৰিভুজ, হয়নে নহয়? AB বাহুৰ লগত আমাৰ হ'বগৈ BC বাহু, এই সমষ্টি কাতকৈ ডাঙৰ হ'বগৈ কৰ্ণ ACতকৈ ডাঙৰ হ'বগৈ, এইটো সমীকৰণ নম্বৰ 2, ঠিক আছে, বুজি পাইছা? AB + BC, হয় নহয়? ইফালৰ ফালতো ৰাইট ছাইড ত্ৰিভুজৰ পৰা, ঠিক আছে। নেক্সট আহিলে আমাৰ ওপৰৰ CD বাহু ল'ম, CD বাহুৰ লগত দুটা ত্ৰিভুজ আছে আমাৰ আকৌ, তো সেই ত্ৰিভুজটো হৈছে আমাৰ তোমালোকে CD বাহুৰ লগত থকা ত্ৰিভুজ দুটা তোমালোকে চোৱা, এটা হৈছে তোমালোকে ল'ব পাৰা CDB, হয়নে? CDB আৰু এটা হৈছে তোমালোকৰ ত্ৰিভুজ
চি ডি এ হয়নে এই দুটা ত্ৰিভুজ মানে চি ডি বাহুৰ লগত লাগি থকা দুটা ত্ৰিভুজ তো এই দুটা ত্ৰিভুজৰ পৰা আমাৰ আহিব এতিয়া কি আহিব প্ৰথমতে তোমালোকে যদি চোৱা কৰ্ণটো আমাৰ ৰাইট চাইডে থাকিব হয় নহয় তো সেই হিচাপে আহিব আমাৰ গতিকে আমি যদি প্ৰথম লওঁ চি ডি বি ত্ৰিভুজৰ কাৰণে আমাৰ কি হ'বগৈ চি ডি বাহু প্লাছ বি চি বাহুৰ যিটো যোগফল বি ডিতকৈ ডাঙৰ হ'বগৈ হয়নে চি ডি প্লাছ বি চি গ্ৰেটাৰ দেন বি ডি হয়নে আকৌ ইফালৰ ত্ৰিভুজটোৰ কাৰণে কি হ'বগৈ চি ডি প্লাছ তোমাৰ এ ডি গ্ৰেটাৰ দেন এ চি হ'বগৈ হয় নহয় চি ডি প্লাছ এ ডি গ্ৰেটাৰ দেন কি হ'বগৈ আমাৰ এ চি হ'বগৈ সমীকৰণ নম্বৰ 4 এই গোটেই চাৰিটা সমীকৰণ যোগ কৰি দিলে হ'ল এতিয়া হ'ব কি কৰিম আমি এই চাৰিটা সমীকৰণ আমি যোগ কৰি দিম এতিয়া সমীকৰণ 1 প্লাছ সমীকৰণ 2 প্লাছ 3 প্লাছ 4 ইমপ্লাইজ কি হ'বগৈ গোটেইকেইটা যোগ কৰি দিওঁ আমি এতিয়া বাওঁফালখিনি বাওঁফালে থাকিব সোঁফালখিনি সোঁফালে থাকিব হ'ব তো কি হ'ব প্ৰথমতে আমাৰ এ বি প্লাছ এ ডি তাৰপিছত আকৌ এ বি প্লাছ বি চি প্লাছ চি ডি প্লাছ বি চি আকৌ চি ডি প্লাছ এ ডি মানে বাওঁফালৰখিনি বাওঁফালে গ্ৰেটাৰ দেন সোঁফালখিনি সোঁফালে দিয়া কি কি আছিলে আমাৰ প্ৰথমতে বি ডি প্লাছ এ চি আকৌ প্লাছ বি ডি প্লাছ এ চি হয় নহয় এতিয়া ইয়াত তোমালোকে যদি চোৱা এ বি দুবাৰ আছে এ ডিও দুবাৰ আছে বি চিও দুবাৰ আছে চি ডিও দুবাৰ আছে হয় নহয় সেইবাবে মই কি কৰিছোঁ ইয়াতে টুটো কমন লৈ লৈছোঁ হ'ব তো এ বি দুবাৰ হৈ গ'ল ঠিক একেদৰে বি চিও আছে চোৱা দেই বি চিও দুবাৰ আছে হয়নে দেখিছে এ বি দুবাৰ আকৌ বি চিও দুবাৰ আছে চোৱা বি চি দুবাৰ আছে হয় নহয় তো টুটো অলৰেডি কমন লৈ লৈছোঁ একেবাৰে হৈ গৈছে আৰু ঠিক একেদৰে তোমালোকে যদি চোৱা আমাৰ যিটো আছে চি ডিও দুবাৰ আছে তো চি ডি আহি গ'ল টুটো কমন লৈ লৈছোঁ আগতে আকৌ এ ডিও দুবাৰেই আছে বা ডি এ লিখিব পাৰা নিজৰ ইচ্ছা হ'ব এ ডি বা ডি একে হয় আৰু তাৰপিছতে গ্ৰেটাৰ দেন সিফালে তোমালোকে যদি চোৱা আমাৰ বি ডি আৰু এ চি দুবাৰ দুবাৰ আছে গতিকে আমি ইয়াতে টুটো কমন লৈ লওঁ হ'ল টুটো কমন লৈ এ চি আৰু বি ডিটো ব্ৰেকেটৰ ভিতৰত আমি লিখি দিছোঁ দুবাৰ দুবাৰ আছে যে এই টুটো বথ ছাইডছ আমাৰ কেঞ্চেল যাবগৈ হ'ল তাৰপিছতে আমাৰ উত্তৰটো ওলাই গ'ল ডেট ইজ এ বি প্লাছ বি চি প্লাছ চি ডি প্লাছ এ ডি হয়নে বা ডি এ গ্ৰেটাৰ দেন এ চি প্লাছ বি ডি বুজি পাইছা ঠিক আছে